আলি বা ৰহমান যদি হয় ঠুক কেলা অসমত তিনিটা ঘটনা আমি দেখিবলৈ পাইছো প্ৰথমতে আমি যদি চাওঁ নলবাৰীৰ গংগাপুৰৰ ঘটনাটো ঠিক আছে দ্বিতীয় ঘটনাটো আমি যদি চাওঁ যে কোৰ ঘটনা ছয়গাঁৱৰ ঘটনা এটা তৃতীয় ঘটনা এটা ঘটিছে যিটো ঘটনা এইটো কানেকশ্যন লো ৱাইফাইত আছে নেকি নাই তো তৃতীয় ঘটনা এটা আমি দেখিছো মাজুলীৰ কোনে কোনে দেখিছে এইখিনি ভিক্টৰ দা কি খবৰ মই খবৰ ভাল ঠিকে আছো অকমান সুস্থ হ'বলৈ চেষ্টা কৰি আছো কোনে কোনে দেখিছে তিনিটা সমান্তৰালভাৱে তিনিটা ঘটনা প্ৰথম ঘটনা হৈছে আপোনালোকৰ নলবাৰী দ্বিতীয় ঘটনা মাজুলী তৃতীয় ঘটনা ছয়গাঁও এতিয়া নলবাৰীৰ ঘটনাৰ আসামিক কৰা হ'ল এনকাউণ্টাৰ অসমবাসী ৰাইজ সুখী Rose Ali Urofe Asif is no more in this world and he was encountered. দ্বিতীয় ছয়গাঁৱৰ যিটো আসামী আছিলে আলী ৰহমান নে কি আছিলে মই গম নাপাওঁ তেওঁকো এনকাউণ্টাৰ কৰা হৈছে কিন্তু মাজুলীত সমান্তৰালভাৱে 12 বছৰীয়া এজনী সৰু ছোৱালী 12 বছৰীয়া ছোৱালী কেন ইউ জাষ্ট আণ্ডাৰষ্টেণ্ড কিমান সৰু ছোৱালী 12 বছৰীয়া ছোৱালী 12 বছৰীয়া ছোৱালীক 4 জনে ধৰ্ষণ কৰিছে কিন্তু এতিয়ালৈকে এনকাউণ্টাৰৰ খবৰ মই পোৱা নাই এটা মোৰ মনৰ উঠা প্ৰশ্নটো মই সুধিবলৈ বিচাৰো প্ৰথমটো প্ৰশ্ন যেটো মোৰ মনত উঠিছে আলী ৰহমান হোৱাটো ভুল নেকি অসমত যে এনকাউণ্টাৰ অকল আলী ৰহমানকে হয় নেকি দাসক নহয় নেকি দাস বৰ্মন ডেকা এবোৰক এনকাউণ্টাৰ নহয় নেকি মোৰ প্ৰথমটো প্ৰশ্ন যেটো মাথাত আহিছে মই নাজানো দে মই আই মাইট বি ৰং মই যেটো পগলা অকমান পগলা মানুহ তো পগলা প্ৰশ্ন মোৰ মাথাত আহিছে যে আজি আলী ৰহমান হোৱা কাৰণেহে এনকাউণ্টাৰ হৈছে নেকি দাস বা বৰ্মন বা ডেকা হোৱা কাৰণে এনকাউণ্টাৰ হোৱা নাই নেকি প্ৰথমটো প্ৰশ্ন মোৰ এইটো আহিছে নাজানো কাৰ মনত আহিছে মই পগলা হিচাপে মোৰ মনত আহিছে যে মেবি আই মাইট বি লাইক মেবি আই ম্যাড মেবি সামৱেৰ অৰ দি আদাৰ ভিক্টৰ দাস ইজ ম্যাড আলী ৰহমান হোৱাটো অসমত পাপ নেকি মই যেতিয়া সৰু আছিলো মই কিন্তু টিফিন বক্সটো যেতিয়া খুলিছিলে তেতিয়া মই চোৱা নাছিলো আলীৰ টিফিন খাইছো নে মই ৰহমানৰ টিফিন খাইছো তে আজি ডাঙৰ হতে আমাৰ মাজত খুমাই দিয়া হে হিন্দু মুছলমানৰ বিখটোৱে কেনেকৈ প্ৰশ্ৰয় লবলৈ পালে যদি আপোনালোকে তাক জাগা নিদিয়ে ভিক্টৰ দা ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব মই আৰু ক্লাছ নকৰো মই নিজে পঢ়িম মই আৰু ক্লাছ নকৰো কাৰণ অসমত বহুত ভাল ভাল মাষ্টৰ আছে মোৰ দৰে পগলা মাষ্টৰৰ পৰা এনেও কোনো নপঢ়েও সো মই I will not do any more classes. I will start my own studies. মই নিজে পঢ়া আৰম্ভ কৰিম মই আৰু এটা নতুন ডিগ্ৰী ল'ম সো মই চাগে আৰু ক্লাছ নকৰা ফাৰ্স্ট কথা এইটো সো লেটস লিভ ইট আমি মেইন টপিকত আহিব লাগে অসমত আলী ৰহমান হোৱাটো পাপ নেকি যে এনকাউণ্টাৰ অকল আলী ৰহমানৰে হয় নেকি আজি প্ৰথমটো প্ৰশ্ন মই যেটো আপোনালোকক সুধিছো যে মাজুলীত 12 বছৰীয়া শিশু 12 বছৰীয়া মোৰ সন্তানটোতকে মাত্ৰ অকমান 5 বছৰ মানে ডাঙৰ হ'ব সেই শিশুটোক ধৰ্ষণ 4 জন মানুহে এতিয়ালৈকে সেই এনকাউণ্টাৰৰ খবৰ কিন্তু মই পোৱা নাই আৰু জাগৰুক আমাৰ যোনটো অসমীয়া ৰাইজ সেই জাগৰুক অসমীয়া ৰাইজে কিন্তু এতিয়ালৈকে সেইটো বস্তুত লাগা নাই লাগিছে কোনটোত যে মিয়া যে গৰিয়া যে মুছলমান মিয়া গৰিয়া মুছলমান ব্ৰ ভুল কৰিলে সি মিয়া গৰিয়া মুছলমান নহয় সি ডেকা বৰ্মন হাজৰিকা গগৈ দাস XYZ যিকোনো উপাধিৰ হওক সি হিন্দু হওক মুছলমান হওক শিখ হওক খ্ৰীষ্টিয়ান হওক পাৰ্চিয়ান হওক জৈন হওক যি হওক সমান হ'ব লাগে আজি মহন্ত টাইটেল এনকাউণ্টাৰ হোৱা দেখিলো জানো আমি আজি শৰ্মা টাইটেল এনকাউণ্টাৰ হোৱা দেখিলো জানো আজি গাৰ্ড টাইটেল এনকাউণ্টাৰ হোৱা দেখিলো জানো মই নাজানো দেই মই পগলা চাগে মেবি এই প্ৰশ্নবোৰ মোৰ মাথাত আহি আছে আপোনালোকৰ মনত আহিছে নাই প্লিজ চেক ইউৰ ডিএম ডেফিনেটলি আই চেক দ্য ডিএম কাৰ মাথাত এই প্ৰশ্নটো আহিছে নে ভিক্টৰ পাগলে অকল ভাবিছে আৰু সেশনটো যোনে পাৰে অকমান শ্বেয়াৰ কৰি দিব মই মদ খাই কৰা সেশনবিলাক আপোনালোকে যেনেকৈ শ্বেয়াৰ কৰে অকমান নৰ্মেল ভাল কথা পাতিলেও আপোনালোকে শ্বেয়াৰ কৰিলে খুব ভাল লাগিব মদ খাই কৰা সেশনবিলাক আপোনালোকে ৰাতিৰ ভিতৰতে লাখ 1.5 লাখ 2 লাখ 5 লাখ 10 লাখ কেতিয়াবা মিলিয়ন গুচি যায় ভিক্টৰ দাসৰ লগত লগা কাজিয়া এখন যদি ভাইৰেল হৈ যাব পাৰে তে ভাল কথা ক'লে কেতিয়া ভাইৰেল নহয় কিয় আজি মই নেদেখিলো মহন্ত এনকাউণ্টাৰ হোৱা মই নেদেখিলো
মই নেদেখিলোঁ শৰ্মা এনকাউণ্টাৰ, মই নেদেখিলোঁ গাৰ্গ এনকাউণ্টাৰ, মই নেদেখিলোঁ। কিন্তু মই এটা বস্তু দেখিলোঁ যে আলি বা ৰহমান যদি হয় থুক কেলা